আজি বাজেটখনত কৈছে যে বাজেটৰ কাৰণে যিটো পইচা আহিব তাৰ 20% পইচা 19.76 প্লাছ 0.21 20% পইচা ধাৰৰ পৰা আহিব। আমাৰ বাজেটখন এবাৰ দিছে 2,85,000 কোটি টকা আৰু নতুনকৈ যদি এই 20% ধাৰ লয় তেতিয়াহ'লে আমাৰ অসমৰ ধাৰো 2,85,000 কোটি টকাই হ'বগৈ। গতিকে অসমৰ যিমান ধাৰ বাজেটৰ পৰিমাণো সিমান। গতিকে সেইখন বাজেট কেনেকুৱা বাজেট হ'ব আপোনালোকে নিজে কল্পনা কৰক। 1 নম্বৰ। 2 নম্বৰ, এই বাজেটখনক একেবাৰে অসমীয়া ভাষাত যিটো কয় যে নতুন বটলত পুৰণি মদ, মানে আমাৰ জয়ন্ত মল্ল বৰুৱাৰ ইমান বুদ্ধি নাই যে হিমন্ত বিশ্ব শৰ্মাই 2016 আৰু 17 চনত যিখন বাজেট দিছিলে তাত যিটো কি অষ্টাদশী মুকুতাৰ মালা নে কিবা বুলি এটা যে কৈছিলে 18টা স্কিমৰ, সেইটোকে কপি কৰিছে, সেইটোকে মাৰিছে, নকল কৰিছে, কিন্তু সেইটোও কমপ্লিট কৰিব পৰা নাই, সেইটো 12টাহে হৈছেগৈ আৰু 6টা বাকীকেইটাও নিব পৰা নাই। এই গোটেই বাজেটখনত আপুনি দেখিব যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্টবিলাকৰ নামে কৈছে বোলে কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব। আৰে বাবা, কাজিৰঙা এলিভেটেড কৰিডৰৰ লগত ষ্টেট গভৰ্ণমেণ্টৰ বাজেটৰ কি সম্পৰ্ক? তো অসমত যিটো 4 লেনিং হৈ আছে, 4 লেন, এই য'ৰ পৰা যে টোল টেক্স লয়, টোল টেক্স, সেই 4 লেনৰ মানে এই এখন হ'ব এলিভেটেড কৰিডৰ। তাৰ পাছত আকৌ গহপুৰৰ পৰা নুমলীগড়লৈ যিখন ব্ৰিজ হ'ব, আৰে ভাই সেইখনো 4 লেনৰ ব্ৰিজ হয়। সেইখন ব্ৰিজ এইটো কি কৈছে ৰিং ৰোড হ'ব। কি কাৰণে ৰিং ৰোড কৰিব? তাৰ কাৰণটো হ'ল যে চীনলৈ ভয় কৰে, চীনলৈ ফটকৈ উৰাই দিয়ে বুলি ভাবে দলংখন, সেইকাৰণে তলেদি নিব। সেইখনৰ লগত ষ্টেট গভৰ্ণমেণ্টৰ কি লেনা দেনা আছে কওক আপুনি? আকৌ কৈছে বোলে গুৱাহাটীত ৰিং ৰোড হ'ব। আৰে ভাই ৰিং ৰোডৰ কাৰণে গোটেই পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট এইটো, তাত তোমালোকৰ কি লেনা দেনা আছে? তোমালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ প্ৰজেক্ট ক'ত? ইয়াত এটা প্ৰজেক্টৰ নাম কোৱা তোমালোকে। অকল খালি আমাৰ খিলঞ্জীয়া মানুহ কেইটামানক খেদি লৈ এই এয়াৰপৰ্টৰ ওচৰত এয়াৰ পলিচ বুলি এখন টাউন বনাব, তাৰ বাহিৰে আৰু কোনো প্ৰজেক্টেই নাই। আমাৰ খিলঞ্জীয়া মানুহবিলাকক খেদিব। খিলঞ্জীয়া, তাত ৰাভা, বড়ো, কলিতা, অনুসূচিত জাতিৰ লোক আৰু গৰীয়া মানুহবিলাক আছে, সেই মানুহবিলাকক খেদিব। সেই মানুহবিলাকক খেদিব, তাৰ বাহিৰেতো একো প্ৰজেক্টেই নাই। সেইকাৰণে সঁচাকৈ কৈছোঁ মই জীৱনত আপোনালোকক যে যোৱা 7 বছৰ বাজেট দেখিলোঁ, কিন্তু এনেকুৱা ফ্লপ বাজেট মই জীৱনত প্ৰথম দেখিছোঁ। অকল কেৱল আৰু কেৱল আপোনালোকে সামগ্ৰিক বস্তুটো বুজিবলৈ যত্ন কৰক। বাজেট কাক কয়? কেৱল আৰু কেৱল ইয়াত DBT দিছে, DBT, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ, বেনিফিচিয়াৰী স্কিম। ইয়াততো মানুহক উৎপাদন কৰিব পৰাকৈ, বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ, অসমৰ কৃষি ব্যৱস্থাক মেকানাইজ কৰিব পৰাকৈ, অসমৰ গাঁৱে গাঁৱে আপোনাৰ কি কয় কোল্ড ষ্ট'ৰেজ দিবৰ কাৰণে, অসমৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে, নগৰে নগৰে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে, অসমৰ মানুহক প্ৰফেশ্যনেল কৰিবৰ কাৰণে, অসমৰ মানুহে বজাৰ দখল কৰিবৰ কাৰণে ইয়াত কি প্ৰজেক্ট আছে কওক? আটাইতকৈ ডাঙৰ কথা, প্ৰত্যেকবাৰে 6 শিডিউল এৰিয়াৰ কাৰণে এটা পইচা দিয়ে। 6 শিডিউল এৰিয়া কাৰ্বি আংলঙৰ কাৰণে দিয়ে, উত্তৰ কাছাৰৰ কাৰণে দিয়ে, BTADৰ কাৰণে দিয়ে। ইয়াত 1 পইচা দিয়া নাই। আশ্চৰ্যজনকৰ ঘটনা। মই খালি শিৱসাগৰে 2টা বস্তু হয়তো পাম। 1 নম্বৰ, মই যিমান দিন ধৰি ডিমাণ্ড কৰি আছিলোঁ যে শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া আজি বাজেটত প্ৰস্তাৱ লৈছে যে শিৱসাগৰ আৰু উত্তৰ কাছাৰক ৱৰ্ল্ড হেৰিটেজ ছাইটৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব। এইটো মোৰ কাৰণে পজিটিভ। মই হিমন্ত বিশ্ব শৰ্মাক 5 বাৰ কৈ আছিলোঁ যে মোৰ তাত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে। আজি বাজেটত এটা বস্তু দেখিলোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব বুলি দিছে। সেইটো হয়তো মই পাই যাব পাৰোঁ। তাৰ বাহিৰে গোটেই বাজেটখনত কোনোবা এখন ডিষ্ট্ৰিক্ট, কোনোবা এটা ঠাই, কোনোবা এটা ৰাস্তা, কোনোবা এটা কাম, কোনোবা এটা প্ৰজেক্ট একোৱেই নাই। অকল পীযুষ হাজৰিকাৰ মনটো বেয়া লাগিছিলে যে পীযুষ হাজৰিকাক যে মন্ত্ৰী, ডাঙৰ মন্ত্ৰীৰ পৰা সৰু মন্ত্ৰী কৰি দিলে, ডিটৰিয়েট কৰি দিলে। গতিকে পীযুষ হাজৰিকাৰ মনটো বেয়া। অকল পীযুষ হাজৰিকাক ৰখাই থ'বৰ কাৰণে, পীযুষ যাতে বিজেপিত বিসম্বাদ নকৰে, তাৰ কাৰণে 4,000 কোটি টকা ইৰিগেশ্যনত টকা দিয়াৰ বাহিৰে, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, জলসিঞ্চন ডিপাৰ্টমেণ্টত টকা 4,000 কোটি টকা দিয়াৰ বাহিৰে এই বাজেটখন জিৰ' বাজেট।
মই জীৱনত দেখা আটাইতকৈ বেয়া বাজেট সেইকাৰণে মই কৈছোঁ এইখন হ'ল পুৰণি মদ নতুন বটলত দি দিয়া লেবেলটো খালি নতুন লগাই দিছে হিমন্ত বিশ্ব শৰ্মাই যি কৈছিলে সেইটোৱে যে আমি অৰুণোদয় দিম আমি নিযুত মইনা দিম আমি নিযুত বাবু দিম অগৰং বগৰং এইবিলাক দিম কাকো প্ৰফেশ্যনেল কৰা কাকো উন্নয়ন কৰিবৰ কাৰণে কোনো একো নহয় ইনফ্ৰাষ্ট্ৰাকচাৰৰ কোনো কথা নাই গতিকে মই ভাবোঁ যে মই জীৱনত বুজি পোৱা আটাইতকৈ বেয়া বাজেটখনে এইখন মানুহে এনেই নকয় নহয় যে ইয়াৰ মাথা নাই বুলি কৈ থাকে নে নাই আমাৰ বিত্তমন্ত্ৰীজনৰ কথা বেয়াকৈ কয়নে নকয় মানুহবিলাকে এই বেয়া এটা শব্দ কয় মই নকওঁ সেইটো শব্দ হয়নে নহয় একদম জীৱ জন্তুৰ লগত তুলনা কৰি বেয়া শব্দ এটা কয়নে নকয় মই নকওঁ জুবিন দাই কৈছিলে এইটো মই নকওঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে এই বাজেটখনে প্ৰমাণ কৰিলে যে জয়ন্ত মল্ল বৰুৱাৰ বাজেটত একোডাল নাই হিমন্ত বিশ্ব শৰ্মাক সেৱাতি কৰি সেই হিমন্ত বিশ্ব শৰ্মাৰ আগতে ঘোষণা কৰা প্ৰজেক্টকেইটাৰে কেইটামান বস্তু মাত্ৰ দিলে তাৰ বাহিৰে একো নাই থেংক ইউ ছ' মাছ